নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালনে সকলোৱে? আজি এটা জাকাচ ভিডিঅ' হ'ব গৈ আছে। বলকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, স্কুটিখন ষ্টাৰ্ট দিলোঁ। আমি এতিয়া মাংস আনিব যাম, গাহৰি মাংস। 4 ল'ব, 4 হা 80 টকা, 380 বেছি হৈছে নি? 380 লয়হে আমাৰ সেইখিনি। অকণমান বেছিকৈ দি দিব, 400 টকা দি দিওঁ। অঁ নহয়, হেৰি আছে guys, আমি এতিয়া 12টা কাটি আনো। বাহনি পাই গ'লোহি। এতিয়া আমাৰ জাষ্টিন জয়ন্তে 12টা কাটিব। আমাৰ ইয়াত চাৰে চুঙা কাটি আছে। আমাৰ গোটেই বস্তুখিনি এতিয়া ৰেডি কৰি থকা হৈছে। এই চুঙা কাটি কৰি ৰেডি হৈ গ'ল। এইফালে খৰি, এইফালে চৌকা ৰেডি। এতিয়া মছলা চছলাখিনি সানি লওঁ। এই দুটা হৈ গ'ল চালাডৰ কাৰণে। এই মাংসখিনি পিঁয়াজটো কাটি লোৱা হৈছে, নহৰু গুচোৱা হৈ গ'ল, এইফালে আদা গুচোৱা হৈ গ'ল। এইখিনি অলপ থেঠালিব লাগিব। এতিয়া জলকীয়া কটা হৈছে। এইখিনি মছলাখিনি সানি কৰি চুঙাত ভৰাব লাগিব। আদা দিলে, ভোট জলকীয়া, ৰেড চিলি, পিঁয়াজ আৰু নিমখ। একদম চিম্পুলি গোটেইখিনি মিক্স কৰা হ'ব। গোটেইখিনি মিক্স কৰা হ'ব। এতিয়া মছলা পূৰা মিক্স কৰা হৈ গ'ল। এতিয়া চুঙাত ভৰোৱা হ'ব মাংসটো। কলপাতটো দিবা নেকি? ডাইৰেক্ট ভৰাই দিবা? ডাইৰেক্ট ভৰাই দিয়া।
মছলা দুটা মানে স্পেয়াৰ ৰাখিছোঁ নহ'ব নিমখ দিব দিয়া হৈ গ'ল পানী অলপ দি দিয়া ইয়াত পানী অলপ দি দিয়া হৈছে লাগি ধৰিব নালাগে বাছ এতিয়াতো কলপাতে দি ঠিলা মাৰি দিয়া হৈছে চিলা লগাই দিয়া হৈ গ'ল এইটো এতিয়া মাংস ভৰাই কৰি চুঙা ৰেডি আৰু পুৰিব লাগে অলৰেডি মাংসটো চুঙাত ভৰোৱা হৈ গ'ল এতিয়া আমি চাউলখিনি চুঙাত ভৰাম চাউলখিনি আগতীয়াকৈ পানীত মানে পলিথিনত পানীত তিয়াই থৈ দিয়া হৈছিলে কাৰণ কোমল হ'লে সোনকালে সিজিব বন্ধুসকল আমাৰ এতিয়া মাংস আৰু ভাত হৈ গৈছে এইটো গুচাব জাষ্টখিনে তাৰপিছত আমি সকলোৱে খাম আমাৰ চালাডটো বনি আছে বিলাহী কাটি আছোঁ এতিয়া বিলাহী কাটি লাগিছোঁ আমাৰ চুঙা পুৰা হৈ গ'ল এতিয়া মাংসখিনি চুঙাৰ পৰা ওলোৱা হৈছে ফাইনেলি আমাৰ ভাত আৰু মাংস ৰেডি হৈ গ'ল অলপ পাছত সকলোৱে ভগাই খাম আৰু ভাত খাওঁ বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে চাই যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ